আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ ন প্ৰতিভা শিতানত আমি লগ পাওঁ হক অভিনয়, নৃত্য আৰু আবৃত্তি এই তিনিওটি দিশত পাৰদৰ্শিতা থকা এগৰাকী প্ৰতিভাসম্পন্ন যুৱতী। তেখেত হৈছে ইন্দ্ৰাণী ফুকন। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণা দত্তই। নমস্কাৰ প্ৰিয় শ্ৰোতা, নৱপ্ৰতিভা অনুষ্ঠানটিৰ মাধ্যমেৰে আমি সদায় একোগৰাকীকৈ নতুন প্ৰতিভাক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ। আজি তেনেগৰাকী প্ৰতিভাক লৈ মই ঋতুপৰ্ণা অনুষ্ঠানটিত উপস্থিত হৈছোহি আৰু তেওঁ হ'ল ইন্দ্ৰাণী ফুকন। তেওঁ অভিনয়ৰ লগত জড়িত, তেওঁ কবিতা আবৃত্তি কৰে। আহকচোন শ্ৰোতা, আমি তেওঁৰ লগত পৰিচয় হওঁ। ইন্দ্ৰাণী, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। অশেষ ধন্যবাদ বা অশেষ ধন্যবাদ মোক এই সুযোগকণ প্ৰদান কৰাৰ বাবে। ৰাণী, আমাৰ শ্ৰোতাসকলক আমি প্ৰথমেই আপোনাৰ বিষয়ে জনাইছোঁ যে আপুনি অভিনয় আৰু কবিতা আবৃত্তি এই দুয়োটা কৰি ভাল পায় বা কৰি আছে। আপোনাৰ লগত কথা পতাৰ আগতে আপুনি আমাৰ শ্ৰোতাসকলক অনুষ্ঠানটিত কি শুনাব বিচাৰিব? আচলতে মই কবিতা আবৃত্তি আৰু অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত অলপ পিছতে হৈছিলোঁ। প্ৰথমতে আচলতে মঞ্চত মই নৃত্যৰ জৰিয়তে প্ৰৱেশ কৰিছিলোঁ। হয়, গতিকে মই এতিয়া আপোনালোকক এটা কবিতা আবৃত্তিৰ জৰিয়তে অনুষ্ঠানটো আৰম্ভ কৰিব যত্ন কৰিছোঁ। নিশ্চয়। মই নৱকান্ত বৰুৱাদেৱৰ এটা অতি জনপ্ৰিয় কবিতা স্বগত কবিতাৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে যাতে ক্ষমা কৰে। কবিতাৰ শিৰোনাম স্বগত। কবি নৱকান্ত বৰুৱা। মাথোন একেটি কথা কম ভাবিছিলোঁ তোমাক পৃথিৱী, কত কথা কৈ গ'লোঁ, তথাপি এটিবাৰো নোৱাৰিলোঁ ক'ব সেই কথা, সেই আদিম কথা। হয়তোবা সেই কথা ভাবিছিল পৃথিৱীৰ প্ৰথম মানুহে। হেজাৰ বৰাগী আহি সেই কথা কম বুলি গানে গানে বিচাৰিলে সোণৰ হোলেং। হেজাৰ শিল্পীয়ে আহি ক'লে সেই কথা তুলিৰে ভাষাৰে। অনামী কবিৰ গানে পুৰণি প্ৰথম বাণী বাৰে বাৰে শুনাবহি ভৱিষ্যতৰ জীৱন মেলাত। হেজাৰো শিল্পীৰ স্বপ্ন ৰূপ ৰং হেৰালেও থাকি যাব পৃথিৱীৰ মগ্ন বুৰঞ্জীত। আৰু মইতো হেৰাই যাম। মোৰ আধা কোৱা কথা হয়তো হেৰাই যাব ইথাৰৰ ভ্ৰষ্ট তৰংগত। সেইবাবে আজি মই সহজ ভাষাত কৈ দিওঁ যেন লাগে। নেলাগে কবিতা হ'ব, সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব। এষাৰি সহজ কথা সৰল ভাষাত আজি মই কৈ যাওঁ। হে পৃথিৱী, ভাল পাওঁ তোমাক সঁচাই, তাৰ বেছি আৰু একো নাই। সন্দেহৰ বহুমেঘ পাৰ হৈ দুখৰ নিশাত আজি মই এটি কথা কওঁ, সহজ সৰল সঁচা। ভাল পাওঁ তোমাক পৃথিৱী, বিধাৰ ডাৱৰবোৰে আমাৰি ভাল পোৱা কৰি তোলে দুখেৰে সুন্দৰ। সন্দেহৰ ভ্ৰুকুটিৰ ৰেখা কষতি শিলত সিজে কাঞ্চনৰ লেখা। ধন্যবাদ। খুব সুন্দৰ। আৰু অনুষ্ঠানৰ আৰম্ভণিতে আপুনি ইমান এটা সুন্দৰ আবৃত্তি কৰিলে আৰু আপুনি কৈছে যে আপুনি অভিনয় তথা কবিতা আবৃত্তি সেইখিনি আপুনি পিছতহে আৰম্ভ কৰিছিলে। প্ৰথমে আপুনি নৃত্য কৰিছিলে। সেই বিষয়ে আমি আপোনাৰ সৈতে কথা পাতিম, কিন্তু অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱ সেই বিষয়ে কিছু কথা। হয়, নিশ্চয়। মোৰ জন্মস্থান হ'ল টিয়ক, যোৰহাট জিলাৰ টিয়ক নামৰ জেগাত মই জন্মগ্ৰহণ কৰিছিলোঁ। আচলতে মোৰ স্কুলীয়া শিক্ষা মই তাৰ পৰাই আৰম্ভ কৰিছিলোঁ। মোৰ শৈশৱকাল বুলি ক'লে মই তাতেই অতিবাহিত কৰিছিলোঁ। জ্যোতি বিদ্যাপীঠ টিয়কৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা
তাৰপিছত মই ক্ৰিচেণ্ট একাডেমি যোৰহাটৰ পৰা হায়াৰ ছেকেণ্ডেৰী কলা শাখাত উত্তীৰ্ণ হৈছিলোঁ। যিহেতু মই সাংস্কৃতিক নগৰী যোৰহাটৰে জীয়ৰী, জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নপঢ়াটো নহ'ব, গতিকে মই জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহিলোঁ। তাৰ পৰা মই অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হ'লোঁ। তাৰপিছত মই আহিলোঁ আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ। তাৰ পৰা মই একে অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ। আৰু বৰ্তমান সময়ত মই ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচলত এগৰাকী গৱেষিকা ছাত্ৰী অৰ্থনীতি বিজ্ঞান বিভাগৰে। শৈশৱকাল বুলি ক'লে মই সেই ঘৰতে মোৰ টিয়ক যোৰহাটতেই মই শৈশৱকাল পাৰ কৰিছিলোঁ। সৰুতে মঞ্চখন দেখি এটা বেলেগ এটা হাবিয়াস হৈছিল যে কেনেবাকৈ মঞ্চখনত কেনেবাকৈ কোনোবা দিন উঠিব পৰা হ'লে, কিবা এটা কৰি দেখুৱাব পৰা হ'লে, নিজৰ যিখিনি অনুভৱ, নিজৰ যিখিনি কথা সেইখিনি মানুহক ব্যক্ত কৰিলে মানুহে মোৰ সেই অনুভৱখিনি কেনেদৰে ল'ব, সেইটো মোৰ এটা সপোন আছিল সৰুতে আচলতে। এখন মানুহ ভৰ্তি সভাত যেতিয়া সকলোৱে একেলগে আপোনাৰ কামৰ প্ৰশংসা কৰিব, মানে মোৰ কামৰ যেতিয়া প্ৰশংসা কৰিব, সমালোচনা কৰিব, জাউৰীয়ে হাততালি মাৰিব মোৰ কামৰ কাৰণে, সেয়া হয়তো সেইটো সময়ত মোৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰাপ্তি সেয়াই আছিল। আৰু বয়স বাঢ়ি অহাৰ লগে লগে আচলতে মই তাত এনেকৈ জড়িত হৈ যাবলৈ যত্ন কৰিলোঁ নিজকে। মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই ক'বলৈ গ'লে, কিন্তু মই তেনেকেই নিজকে যিকোনো উপায়েৰে জড়িত কৰি ৰাখিবলৈ যত্ন কৰিছিলোঁ। সৰুতে মই নৃত্যৰ জৰিয়তে ৩-৪ বছৰ বয়সতে মঞ্চত প্ৰৱেশ কৰিছিলোঁ। মই সত্ৰীয়া নৃত্যৰ এগৰাকী শিল্পী আছিলোঁ, কিন্তু মোৰ বিশেষ কাৰণবশতঃ বিশাৰদ সম্পূৰ্ণ নাই হোৱাগৈ। কিন্তু মই তাৰপিছত সৃষ্টিশীল নৃত্য কৰিবলৈ আৰম্ভ কৰিলোঁ। মই অভিনয় ক্ষেত্ৰখনলৈ আৰু কবিতা আবৃত্তি ক্ষেত্ৰখনলৈ অলপ পিছতহে সোমাইছোঁ। আচলতে আনুষ্ঠানিকভাৱে ক'বলৈ গ'লে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মোৰ অভিনয়ৰ আৰম্ভণি হৈছে। তাৰ আগতে মায়ে শিকাই দিয়ে সদায় আপোনাৰ একক অভিনয়, ভেকশ্যন, এনেকুৱা ব্যক্তিগত কিছুমান এনেকুৱা বস্তুবোৰে মই সদায় কৰি থাকোঁ স্কুলত, তেনেকুৱাই আৰু। আমি গম পালোঁ যে ইন্দ্ৰাণীয়ে শৈশৱত কি কৰি ভাল পাইছিলে, আৰু তেওঁ কৈছে যে তেওঁ সৰুতে নৃত্য কৰিছিলে। আৰু আমি আপোনাৰ নৃত্যৰ ক্ষেত্ৰখনৰ কথা জানিব বিচাৰিম, আপুনি কাৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছিলে? মই আপোনাৰ পুণ্য দোলাকাষৰীয়া বাইদেউৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছিলোঁ। তেখেত যতীন গোস্বামী ছাৰৰ এগৰাকী শিষ্যা আছিল, গতিকে মই বাইদেউৰ ওচৰতেই সত্ৰীয়া নৃত্য আৰম্ভ কৰিছিলোঁ। কিন্তু মোক কৈছোঁ ব্যক্তিগত কাৰণবশতঃ মই কিছুমান পৰীক্ষাৰ কাৰণে বা এনেকুৱা বিশাৰদটো সম্পূৰ্ণ নহ'লগৈ, কিন্তু বহুত মন আছে মই বিশাৰদটো কৰিম মানে যে। মানে কি হয়, আপুনি যিহেতু আনুষ্ঠানিকভাৱে সত্ৰীয়া নৃত্যটোৰ শিক্ষা লৈছিলে আৰু বিশাৰদটোৱে আচলতে এটা পৰ্যায়, কিন্তু শিকাৰ যদিও শেষ নাই, কিন্তু আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত বিশাৰদটো শেষ কৰিলে আপুনি এখন প্ৰাপ্তিৰ প্ৰমাণ পত্ৰ লাভ কৰিব। নিশ্চয়কৈ আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, আমি আশা কৰিলোঁ। আৰু আমি আপোনাৰ সৈতে কথা পাতিম। আপুনি কৈছে আপোনাৰ শৈশৱটো টিয়কত আপুনি অতিবাহিত কৰিছে, আপোনাৰ জন্মস্থানত। আৰু শৈশৱত আচলতে আপোনাৰ যিবোৰ সপোন আছিলে যে আপুনি বহুকেইজন দৰ্শকৰ আগত আপুনি মঞ্চত উঠিব, আপুনি কথা ক'ব বা আপুনি নৃত্য কৰিব, আপোনাৰ কাৰণে প্ৰশংসা কৰিব কোনোবাই, বা আপোনাৰ কামটোক লৈ তেওঁলোকে নিজৰ এটা মতামত আপোনালৈ আগবঢ়াব, আপোনাৰ সেইখিনি সপোন আছিলে। তাৰ উপৰিও আপুনি শৈশৱত কি কাম কৰি ভাল পাইছিলে? শৈশৱত কি কাম কৰি ভাল পোৱা মানে পঢ়া শুনাটো কৰিবই লাগিব। মই সেয়াই মই নাচি ভাল পাইছিলোঁ। অকল সত্ৰীয়া নৃত্য বুলিয়ে নহয়, মই আপোনাৰ সৃষ্টিশীল নৃত্যৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহী আছিলোঁ। আমাৰ আগতে যেতিয়া গৰম বন্ধ দিয়ে, গৰম বন্ধত আপোনাৰ সৃষ্টিশীল নৃত্যৰ কৰ্মশালাবোৰ অনুষ্ঠিত হয়, সেইটো মানে মই গৰম বন্ধলৈ ৰৈ থাকোঁ কেতিয়া গৰম বন্ধ আহিব আৰু মই যেতিয়া কৰ্মশালাবলৈ যাব পাৰিম। তাৰপিছত নাচি ভাল পাইছিলোঁ। লগতে মই ছবি আঁকিছিলোঁ, 2-এটা গানো কেতিয়াবা গুণগুণাওঁ। তাৰপিছত সেই তেনেকুৱা ধৰণৰ সাংস্কৃতিক কামবোৰৰ লগত মই নিজকে জড়িত ৰাখি মই যথেষ্ট ভাল পাইছিলোঁ। এতিয়া গম পালোঁ যে ইন্দ্ৰাণীৰ আচলতে মনটো সৰুৰে পৰা এক কলাসুলভ মন। ইন্দ্ৰাণীয়ে সৰুৰে পৰা নৃত্য, গীত, ছবি অঁকাৰ লগতে বিভিন্ন ধৰণৰ কাম কৰি ভাল পাইছিলে। আৰু তাৰপিছত ইন্দ্ৰাণী অৰ্থনীতি বিভাগৰ ছাত্ৰী, সেই বিষয়ে জানিব বিচাৰিম, আপুনি কেনেকৈ অৰ্থনীতি বিভাগত যোগদান কৰিম বুলি ভাবিল? আচলতে কলাসুলভ মনটোতো মোৰ সৰুৰ পৰা আছিল, আৰু সেইটো মোৰ মন থকাৰ লগতে মোৰ মাৰ তাত অৰিহণা আটাইতকৈ বেছি। মোৰ ঘৰখনতো হয়, কিন্তু মোৰ মাৰ বিশেষকৈ মা দেউতাই আচলতে প্ৰতিটো ক্ষেত্ৰতে সদায় ছাপোৰ্ট কৰি আহিছে মোৰ ঘৰখনে। কিন্তু মই সেইটো এটা মোৰ বেলেগ এটা ছাইড যে মই কলাসুলভ মনৰ অধিকাৰী হৈছোঁ বা সৰুৰ পৰাই মই সেইখিনি বিকশিত কৰিবলৈ যত্ন কৰিছোঁ। কিন্তু পঢ়াৰ ক্ষেত্ৰখনত আচলতে মই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ, তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী কলা শাখাত অন্তৰ্ভুক্ত হৈছোঁ। ইকনমিক্স ছাবজেক্টটো আচলতে অৰ্থনীতি বিজ্ঞান বিভাগ তেনেকেই মোৰ আগ্ৰহ তেনেকৈ বাঢ়ি আহিলে। এইটো কিয় বাঢ়ি আহিলে, কেনেকৈ বাঢ়ি আহিলে, এইটো মই আজিলৈকে ভবাই। কিন্তু আজিৰ দিনত আপুনি এগৰাকী গৱেষিকা ছাত্ৰী, আৰু এতিয়া আপুনি যেতিয়া পঢ়া শুনাৰ লগত এই কামখিনি কৰিবলৈ আপোনাৰ অসুবিধা হয় নেকি বা?
আচলতে বহুতে কয় যে পঢ়া শুনাৰ লগত আপোনাৰ এনেকুৱা ধৰণৰ কামখিনি আগবঢ়াই নিবলৈ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় মই নিজেও হৈছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই কামখিনি এৰি দিম হয় সৰুৰ পৰাই মই কামখিনি ভাল পাইছিলোঁ মই আগতেও কৈছোঁ যে মোৰ কোনো আনুষ্ঠানিক শিক্ষা এই ক্ষেত্ৰত নাই কিছুমান গণ্যমান্য ব্যক্তিৰ পৰা মই শিকিছিলোঁ যিমানখিনি পাৰোঁ শিকাত সদায় আগ্ৰহী আছিলোঁ মা দেউতাই শিকাইছিল কিছুমান কথা এনেদৰে লৈ মই আচলতে আপোনালোকৰ সন্মুখত অন্তত কথা এষাৰ ক'বলৈকে আগবাঢ়ি আহিব পাৰিছোঁ সেইখিনি আচলতে মোৰ কাৰণে তেওঁলোকৰ কষ্ট বা ত্যাগৰে প্ৰতীক সেইখিনি কিন্তু কথাটো ক'বলৈ গ'লে মই নিজে ব্যক্তিগতভাৱে যদি মোক সোধা হয় মই কেতিয়াও নাভাবোঁ যে এনেকুৱা ধৰণৰ বস্তুখিনি কেতিয়াবা বাধা হ'ব পাৰে বা মই এতিয়া গৱেষিকা ছাত্ৰী হিচাপে যোগদান কৰিছোঁ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত কিন্তু মোৰ এতিয়াও সপোন আছে কিছুমান বিশেষ কাৰণত আপোনাৰ কেতিয়াবা বস্তুখিনি ৰৈ যোৱা হয় সেইটো সদায় সেইটো সকলোৰে লগতে হয় কিন্তু তথাপিও মোৰ এটা সপোন আছে যে মই ভৱিষ্যতে হ'লেও যেতিয়াই সুযোগ মিলে যেনেকৈ হ'লেও মই এই কামখিনি কিন্তু মই কৰি যাম হয় আৰু আপুনি এনেকৈ আপোনাৰ ভাল লগা কামখিনি কৰি যাওক আমি সকলোৱে সেইটোৱে আশা কৰোঁ কাৰণ কলাৰ লগত জড়িত লোকসকল কেতিয়াও হতাশ নহয় একদম তেওঁলোকে যিকোনো প্ৰকাৰে নিজৰ মনটোক নতুনত্বৰে ভৰাই ৰাখে তেওঁলোকে সদায় এটা নতুন উৎসাহ লৈ যিকোনো কামত আগবাঢ়ে আৰু যেতিয়া নতুন উৎসাহ থাকিব আমি যিকোনো কাম হেলা ৰঙে পাৰ কৰি যাব পাৰোঁ যিকোনো বেয়া সময় পাৰ কৰি যাব পাৰোঁ যিকোনো জীৱনলৈ অহা ঘাত প্ৰতিঘাত খুব সুন্দৰকৈ আমি পাৰ কৰি যাব পাৰোঁ আমি আপোনাৰ সৈতে কথা পাতিম এই সময়ত আপুনি আমাৰ শ্ৰোতাসকলক কি শুনাব বিচাৰিব মই এতিয়া আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ এটা চুটি গল্প ধুৰা সাপ তাৰ জানকী চৰিত্ৰটো অলপ কেইটামান ডাইলগ আপোনালোকৰ আগত মাতি শুনাব বিচাৰিছোঁ নিশ্চয় আচলতে মই এইটো মঞ্চত নাই কৰা কিন্তু মোৰ দেখি ভাল লাগে গতিকে মই ভাবিছোঁ মই অলপ যত্ন কৰি চাওঁ জানো ককাইটি তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথা কি মেৰপাক লগাই কওঁ মই ধৰিবকে নোৱাৰোঁ কিন্তু এটা কথা মই ঠিক ধৰিব পাৰিছোঁ মনোমোহন ৰুদ্ৰ আৰু তপুধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিল আৰু তই ককাইটি মোক ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালতো বিষ ঢালি দি গলি ধন্যবাদ খুব সুন্দৰ যদিও আপুনি এইটো সংলাপ কেতিয়াও মঞ্চত প্ৰদৰ্শন কৰা নাই তথাপিও এই মুহূৰ্তত কিন্তু আমাৰ শুনি যথেষ্ট ভাল লাগিছে বহুত বহুত ধন্যবাদ আপোনাৰ আবৃত্তি হওক অভিনয় হওক এই ক্ষেত্ৰত কিন্তু আপোনাৰ যিটো যাত্ৰা আৰম্ভ হৈছিলে আপোনাৰ মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সেই বিষয়ে কিছু কথা জানিব বিচাৰিম হয় নিশ্চয় মই আচলতে কৈছোঁ যে বিদ্যালয় বা জুনিয়ৰ কলেজতে হওক মই যেতিয়া কৰিছিলোঁ সেইটো সম্পূৰ্ণ মোৰ ভেকশ্যন আছিল বা আপোনাৰ একক অভিনয় আছিল মই নিজৰ ব্যক্তিগতভাৱে কৰিছিলোঁ কামখিনি যেতিয়া মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সোমাইছোঁ তাৰ এটা বেলেগেই সুকীয়া আমেজ আছে অনুভৱেই বেলেগ যাৰ যাৰ যেনেকুৱা বিষয়ত হেঁপাহ আছে বা ৰাপ আছে সেইখিনি মানুহে তেনেকুৱা ক্ষেত্ৰখনত জড়িত ৰাখিবলৈ এটা সুকীয়া পৰিৱেশ লাভ কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মই যেতিয়া প্ৰথম তাত সোমাইছিলোঁ আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এটা বিশেষত্ব আছে যে 17 জানুৱাৰী যিটো শিল্পী দিৱস অনুষ্ঠিত হয় তাৰ বৰপাত্ৰ কুটিৰত এখন আলেখ্য অনুষ্ঠিত হয় সেই আলেখ্যত আমাৰ মাননীয় শামীম নাছৰিন বাইদেউহঁতে যথেষ্ট ধুনীয়াকৈ এখন আলেখ্য অনুষ্ঠিত কৰে বাইদেউহঁতে শিকায় তাতে আপোনাৰ নাচ গান কবিতা নাটক এনেকুৱা বিভিন্ন ধৰণৰ সমাহাৰে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হয় তাত মই আপোনাৰ প্ৰথমতে লভিতা নাটকখনৰ লভিতা চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ সুযোগ পাইছিলোঁ তাৰ পিছৰ বছৰ আপোনাৰ শেৱালী চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ সুযোগ পাইছিলোঁ কাৰেঙৰ লিগিৰি নাটক তেনেকৈ আচলতে আনুষ্ঠানিকভাৱে মই লাহে লাহে নাটকৰ ক্ষেত্ৰখনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰাই সোমাইছোঁ আৰু তাৰপিছত যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি আহিছোঁ তাততো এটা বেলেগ এটাই পৰিৱেশ তাত মই লাহে লাহে আচলতে মঞ্চখনত নাটক এখন সম্পূৰ্ণ নাটক বুলি ক'লে আচলতে মই গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰিছোঁ লাইটিঙেই হওক আপোনাৰ ডিৰেকশ্যনেই হওক কেনেকুৱা কি কামবোৰ হয় প্ৰতিবোৰ টেকনিকেল কাম কেনেকৈ হয় আচলতে মই দেখি দেখি তাত জানিছোঁ যে কেনেকৈ কি হয় তাৰপিছত মই লাহে লাহে নাটকৰ ক্ষেত্ৰখনত এনেকৈ সোমাবলৈ আমি এতিয়া শুনিব বিচাৰিম আপুনি যিহেতু কৈছে যে আপুনি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ শিল্পী দিৱসৰ সেই ক্ষণত আপুনি বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে আমি এতিয়া আপোনাৰ এটা প্ৰিয় চৰিত্ৰৰ সংলাপ শুনিব বিচাৰিম হয় নিশ্চয় বা মই এতিয়া অকণমান কাৰেঙৰ লিগিৰি নাটকখনৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শেৱালী চৰিত্ৰটোৰ অকণমান কৰি দেখাব বিচাৰিছোঁ অকণমান ডাইলগ কৰিব বিচাৰিছোঁ
মোৰ আচলতে কৰা বহুত দিনেই হ'ল, হয়। বহুত বছৰ হ'ল কলেজত পঢ়ি থাকোঁতেই। বহুত দিনৰ মূৰতো আচলতে মই এই ডাইলগটো বহুত ভাল পাওঁ। মোৰ নাটকৰ জীৱনত আচলতে ক'বলৈ গ'লে এই ডাইলগটো মোৰ আটাইতকৈ প্ৰিয় ডাইলগ বুলি ক'লেও ভুল নহয়। হয় এইটো সেইটো সময়ৰ ডাইলগ যিটো আপোনাক শেৱালিক মাৰি পেলাবলৈ চাওদাংসকলক হাবিলৈ পঠিয়াই দিয়া হৈছিল, হয়। কিন্তু চাওদাংকেইজনে শেৱালিৰ ওপৰত পুতৌ জন্মি শেৱালিক মাৰি নেপেলাই তাইক নিৰ্বাসন দিছিল। হয় গতিকে চাওদাংকেইজনে এৰি থৈ অহাৰ পাছত শেৱালিৰ মানসিক অৱস্থা সেই সময়ত কেনেকুৱা ধৰণৰ হৈছিল তাৰ ওপৰত এই ডাইলগটো আছিল। হয় গতিকে মই অলপ কৰি দেখাব যত্ন নিশ্চয়। কৰিছোঁ। ইয়াকে বোলে কপালৰ লিখন, ক'ৰ শেৱালি, ক'ত আছিলোঁ, ক'লৈ আহিলোঁ। ভাবিনো হ'ব কি, নেভাবিলেনো। আইও কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনে চিৰিংকৈ গৈছে। কোঁৱৰলৈ মোৰ ইমান মৰম কিয়? তুমিতো নাজানা কোঁৱৰ যে মোৰ তোমালৈ কিমান মৰম। মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে। সূৰুজৰ পোহৰবোৰে যেনেকৈ পৃথিৱীলৈ ব্যাকুল হৈ আহি আই বসুমতীক সাৱটি ধৰি আছে, মোৰ মৰমবোৰো তোমালৈ সেইদৰে গৈ গৈ তোমাক আগুৰি আছেগৈ। তোমাৰ সোণ বৰণীয়া মুখত মোৰ মৰমবোৰে চিল মিলাই আছে। মই দেখিছোঁ তোমাৰ কেঁকুৰা চুলিৰ চামে চামে মোৰ মৰমবোৰে লুকা ভাকু খেলিছে। তোমাৰ ডিঙিৰ মুকুতা মণিত কেনে ৰহন সানিছে। তুমি মোলৈ সৌ নীলা আকাশৰ পূৰ্ণিমাৰ জোন। তোমাক মই নাপাওঁ, কিন্তু তোমাৰ মৰমৰ জোনাকত কি মোক জোৰ ল'বলৈও নিদিবা। বৰ মৰম অ' কোঁৱৰ, তোমালৈ মোৰ বৰ মৰম। হোৱা আকাশত নীলাবোৰ যিমান দূৰ গৈ আছে সিমান মৰম। কতা মোৰ দেখোন ভয় নলগা হ'ল। কি হ'ব মৰিলেনো? কতা মৰিবলৈ দেখোন মই অকমানো ভয় নলগা হ'ল। খাওক মোক বাঘে খাই সাপে খাই খাওক মোক। মৰিম, মৰিম মই মৰিলেই শান্তি পাম। ধন্যবাদ। খুব সুন্দৰ। আৰু যদিও বা আপুনি কৈছে যে আপোনাৰ এইটো প্ৰদৰ্শন কৰা বহুদিনেই হ'ল, কিন্তু তথাপিও লাগিছে যে একদম আপুনি খুব সুন্দৰকৈ এতিয়াও তাৰ লগতেই জড়িত হৈ আছে আৰু এইখিনি যেন আপুনি প্ৰায় আওৰাই থাকে তেনেকুৱাই অনুভৱ হৈছে। ধন্যবাদ। আৰু আমাৰ শ্ৰোতাসকলে দেখা নাই, তেওঁ যেতিয়া সংলাপটো মাতি আছে তেওঁ প্ৰকাশভংগী ইমান সুন্দৰ, তেওঁ আমাৰ আগত ইমান ধুনীয়াকৈ সংলাপটো মানে মাতি আছে যে আপোনালোকক দেখুৱাবলৈ পোৱা হ'লে আৰু ভাল লাগিলে হয়। বহুত ধন্যবাদ। আমি আপোনাৰ লগত কথা পাতিলোঁ আৰু আপুনি আমাক জনালে যে আপুনি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত শিল্পী দিৱসৰ যি ক্ষণত আপোনালোকৰ এটা অনুষ্ঠান অনুষ্ঠিত হয় আৰু তাৰ এটা সুন্দৰ সংলাপ আপুনি আমাৰ শ্ৰোতাসকললৈ আগবঢ়ালে। কিন্তু আপুনি কৈছে যে আপুনি সম্পূৰ্ণৰূপে এখন পূৰ্ণাংগ নাটক কেনেকৈ কৰিব লাগে, তাৰ যিকোনো ক্ষেত্ৰৰ আপোনাৰ অভিজ্ঞতা, আপোনাৰ এই সকলোখিনি হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত। সেই বিষয়ে কিছু কথা জানিব বিচাৰিম। হয়, মই গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া সোমাইছিলোঁ তেতিয়া আপোনাৰ বিভাগীয় নাটক প্ৰতিযোগিতাত আৰু হোষ্টেলৰ নাটক প্ৰতিযোগিতাত দুটা বেলেগ বেলেগ ধৰণে অনুষ্ঠিত হয়। সেইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইটো এটা মহোৎসৱ হয়, এখন উৎসৱ হয় যেতিয়া ইউনিভাৰ্চিটি উইক হয়। গতিকে মই তাত ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ ৰচিত ছুইচাইড নোট নামৰ নাটকখন কৰিছিলোঁ কমল লোচন দাৰ ডাইৰেকশ্যনত। হয়, গতিকে তাৰ এটা সৰু ডাইলগ মই আপোনালোকৰ সন্মুখত মাতি শুনাব বিচাৰিছোঁ। নিশ্চয়কৈ। পাপা, মা,
এতিয়া যি উচ্চতাত আমি ওলমি থাকিম নিথৰ হৈ, তাৰ পৰা আমাক নমাই নানিবা। নমাই নানিবা মা, নমাই নানিবা পাপা। আমি তোমালোকৰ সপোনৰ সমান ওখ হ'ব খোজোঁ, তোমালোকৰ সপোনৰ সমান ওখ। ধন্যবাদ। খুব সুন্দৰ। এই মুহূৰ্তত আপোনাৰ পৰা আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিছু অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম। আপুনি যিহেতু কৈছে আপুনি তাত মঞ্চত নাটক প্ৰদৰ্শন কৰিছে, বিভিন্ন ক্ষেত্ৰৰ লগত, সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছিলে, আৰু হয়, বিশ্ববিদ্যালয়ৰ সময়খিনিতো জীৱনৰ সকলোতকৈ ধুনীয়া সময় বুলি ক'ব লাগিব। এই সময়ত আপোনাৰ পৰা তাৰ কিছু ভাল লগা অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাল লগা অনুভৱ বুলি ক'বলৈ গ'লে সোমোৱাৰ পৰা শেষলৈকে প্ৰতিটো দিনেই, প্ৰতিটো মুহূৰ্ত মোৰ আটাইতকৈ প্ৰিয়। কিন্তু ক'ভিডৰ কাৰণে লাষ্টৰ কেইমাহমান আমাৰ নহ'লগৈ, কিন্তু তথাপিও যিমানখিনি সময় তাত আমি অতিবাহিত কৰিলোঁ সেয়া বহুত ভাল লগা দিন আছিল। মোৰ জীৱনত থাকি যাব, আৰু এইখিনি সময় মই ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত জড়িত আছিলোঁ, বিভাগীয় বিভিন্ন অনুষ্ঠানতো জড়িত আছিলোঁ, এই লগ নৱাগত আদৰণীয় সভক যিয়ে নহওক। কিন্তু যেতিয়া আপোনাৰ ভাৰ্চিটি উইক হয়, বিশ্ববিদ্যালয় সপ্তাহ, আৰু আপোনাৰ যুৱ মহোৎসৱ, দুটা প্ৰধান অনুষ্ঠান যেতিয়া ডাঙৰকৈ অনুষ্ঠিত হয়, সেয়া তাত আপোনাৰ সকলোখিনি বিভিন্ন বিভিন্ন কামত ব্যস্ত হৈ পৰে। সেয়া ধৰা নাটক কৰাই নাটক কৰিব, নাচাই নাচিব, গান গোৱাই গান গাব। মই কিছুমান ব্যক্তিগত প্ৰগ্ৰেমবিলাক কৰিছিলোঁ, যেনেকৈ আপোনাৰ হওক কবিতা আবৃত্তি, বাতৰি পঢ়া, এনেকুৱা ধৰণৰ যথেষ্টখিনি কৰিছিলোঁ। তাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ বাৰু ভগৱানৰ কৃপাত। কিন্তু নাটক বুলি ক'বলৈ গ'লে মই ডিপাৰ্টমেণ্টৰ পৰা এয়া আপোনাক কৈছোঁৱেই, ছুইচাইড নোট কৰিছোঁ। এটা হোষ্টেলৰ পৰা মই কৰিছিলোঁ আপোনাৰ প্ৰণৱ ভৰালীৰ ডাইৰেকশ্যনত, তেখেতৰ লিখাও আপোনাৰ ৰাগৰ সমাধি, এখন নাটক কৰিছিলোঁ। কিছুমান মই একক অভিনয় কৰিছিলোঁ। তাৰপিছত মই নৃত্যৰ লগত জড়িত আছিলোঁ। কুলদীপ দাৰ ডিৰেকশ্যনত মই আপোনাৰ ব্যংগাত্মক নাটক কৰিছোঁ। এনেকুৱা বিভিন্ন ক্ষেত্ৰখনত মই জড়িত আছিলোঁ, কমকৈ বেছিকৈ, কিন্তু মই জড়িত থাকিবলৈ যত্ন কৰিছোঁ। আচলতে মই কামখিনি কৰি ভাল পাওঁ, কামটো কৰিলে নিজৰো মনটো যথেষ্ট আনন্দত থকা হয়। আৰু পঢ়া ক্ষেত্ৰখন বাৰু অলপ অলপ হৈছিলে, আজি প্ৰেক্টিচ আছে, তাৰপৰা 9-10টালৈকে প্ৰেক্টিচ কৰিছোঁ ৰাতি, কেতিয়াবা 12টাও বাজিছে, পিছদিনা আপোনাৰ ছেশ্যনেল এক্সাম দি দিছে, তেনেকৈও বহুত দিন পাৰ কৰিছোঁ। কিন্তু এতিয়া সেইবোৰ মনত পেলালে এনেকুৱা লাগে সেই সময়টো মধুৰ সময় আছিল, সেইবোৰ মনত পেলালে এতিয়া এটা স্মৃতি যে থাকি গ'ল জীৱনৰ কাৰণে। সেইটো সময়ত হেক্টিক ডে আছিল, যে আজি প্ৰেক্টিচ কৰিছোঁ, কাইলৈ পৰীক্ষা দিব লাগিব, ডিপাৰ্টমেণ্টে সেইটোও নুশুনিলেনে। কিন্তু এতিয়া এনেকুৱা লাগে যে আমি সেইটো দিনো পাৰ কৰি আহিছোঁ, থাকি গ'ল আচলতে। মোৰ এতিয়াও কথাখিনি কওঁতে মানে আপোনাৰ গুজবাম্পছ আহি গৈছে। আচলতে সেয়াই জীৱনৰ মধুৰতম স্মৃতি, একদম, যি আপোনাৰ উৰেটো জীৱন আপোনাক মনত পেলাই ৰাখিব এই সময়খিনি, আৰু উৎসাহিত কৰি ৰাখিব। আৰু আপুনি কৈছে যে আপুনি বিশ্ববিদ্যালয়ৰ সপ্তাহ হওক, যুৱ মহোৎসৱ হওক, এই সকলো সময়তে আপুনি কবিতা আবৃত্তি কৰিছিলে, অভিনয় কৰিছিলে। এইখিনিতে আমি আপোনাৰ পৰা এটা আপোনাৰ প্ৰিয় কবিতা শুনিব বিচাৰিম। হয়, নিশ্চয়। মই এইখিনিতে কবি ৰাম গগৈৰ পথাৰ কবিতাটি অলপ আবৃত্তি কৰি দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম পথাৰ। কবি ৰাম গগৈ। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা। নাঙলৰ শিৰলুত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা। কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ, তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন, বিমৰ্ষ আৰু ক্লান্ত। শ্ৰান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে। মহাজনী অৰ্থনীতি, দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা, পাৰ ভাঙি পানী আহে, সোঁতৰ চেৱে চেৱে বাঢ়ে, নাচে আৰু হাঁহে। ক্ৰূৰ স্পৰ্শ, ফেনিল উত্তাল তৰংগৰাজি, বুকুৰ সেউজী সপোনটোকো কাঢ়ি লৈ যায়। বাধা নাই, অবাধে আহিল আৰু গ'ল।
তেতিয়া মই কান্দো। সি আৰু পথাৰেও ইনাই বিনাই কান্দে। বিচিত্ৰ অভিব্যক্তি। সন্মিলিত কৃষকৰ সমস্যাৰ দৃঢ়কণ্ঠ বিননিত বিদ্ৰোহৰ জাগৰণ আহে। অভ্যুত্তয় প্ৰভাতী চেতনা, অগ্নিশিখা দ্ৰুত অভিযান অবিৰাম। অধিকাৰ সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস লিখা হয়। পৰিৱৰ্তন আৰু শাল কোৰ দা লৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক, পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি সমস্ত শোষক। বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে। সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়। বাকৰিত সোণ গুটি লাগে, নতুন আৰু নতুন। সেই পথাৰ, সেই সৃষ্টি সম্ভৱা বিপুল পথাৰ, তোমাক নমস্কাৰ। ধন্যবাদ। খুব সুন্দৰ। সঁচাকৈ ইমান সময় আমাৰ শ্ৰোতাসকলক আপোনাৰ ভাল লগা কিছু সংলাপ, কবিতা আবৃত্তি আমাৰ শ্ৰোতাসকলে আগবঢ়ালে আৰু আপুনি আমাৰ শ্ৰোতাসকলক নিজৰ মনৰ কথাও ক'লে। আচলতে আমি আমাৰ প্ৰায় অনুষ্ঠান সামৰিবৰ সময় হৈ আহিলে, কিন্তু অনুষ্ঠান সামৰাৰ আগতে আপুনি আমাক এটা কথা কিছু আগত কৈছিলে। আপুনি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলে সেই সময়ত আপুনি কৈছে যে আপুনি বিভিন্ন ধৰণে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলে আৰু আপুনি কৈছে আপুনি ব্যংগাত্মক নাটকৰ লগতো জড়িত হৈছিলে। আমি যদি অনুষ্ঠানটিত আপোনাৰ পৰা তেনে এটা সংলাপ শুনো নিশ্চয়কৈ খুব ভাল লাগিব। হয়, নিশ্চয়। মই এইটো আপোনাৰ বিশ্ববিদ্যালয় সপ্তাহ যিটো আমাৰ ক'ভিডৰ কাৰণে অনুষ্ঠিত নহ'ল, তাত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি কৰিব লগা আছিল এখন স্কিট, যিটো আপোনাৰ এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ লৰালৰি, এইটো আছিল কনচেপ্টটো। এই বুঢ়াই যেনেকৈ ডাংকোপ মাৰি কয় 7 দিনত তই যিমান কাম কৰিব পাৰ মই এদিনতে কৰিব পাৰোঁ, সেইটো কনচেপ্ট। তাৰ বুঢ়াই যেতিয়া কয় যে ডাংকোপ মাৰি কয় যে 7 দিনত তই যিমান কাম কৰিব পাৰ এদিনতে মই কৰিব পাৰোঁ, কামখিনি আমি ভগাই লওঁ, এই যিটো বস্তু। তাত বুঢ়ীজনীৰ যিটো ৰিয়েকশ্যন আছিল, অকণমান সৰু ডাইলগ এটা মই মাতি শুনাব বিচাৰিছোঁ। আচলতে আগৰ যিমানখিনি ডাইলগ হ'ল বৰ কন্দনা মোৱাকে গুচি গ'ল। মোৰ আচলতে কেৰেক্টাৰবোৰ মই গৈ শেষত তেনেকুৱাই হয়গৈ, যে দুখৰ বস্তুটো হওক বা কিবাই হওক তেনেকুৱা কিছুমান। কিন্তু মই আপোনাৰ কমিক বস্তু কৰি মই যথেষ্ট ভাল পাওঁ। শ্বুট কৰে নকৰে নাজানো, কিন্তু মই কৰিবলৈ যত্ন কৰোঁ। আমি শুনিব বিচাৰিম। ঠিক আছে, ঠিক আছে, নিশ্চয়। ঐ বুঢ়া, ঐ তই বৰ বেছি কথা নকবি। আৰে মই অমুকি বুঢ়ীক তই এই বুঢ়া বয়সতো পেংলাই কৰিবলৈ আহিছ হা? হয়, তই মই 7 দিনত যিমান কাম কৰিব পাৰোঁ তই এদিনতে সিমান কাম কৰিব পাৰ। বাপ্পা ঐ বুঢ়াৰ কথা শুনাই। ঠিক আছে বাৰু দে, হয় আজিৰ পৰা এই গোটেই ঘৰৰ কামটো তই চম্ভালিবি আৰু তোৰ সেই পথাৰৰ কাম মই চম্ভালিম দে। হয়, কাইলৈ বাৰু ৰাতিপুৱাতে সেই নাঙালখন লৈ মই পথাৰলৈ যাম, চাওঁচোন কাৰ বাহুত কিমান শকতি আছে। ঐ বুঢ়া বয়সতো এই বুঢ়াটোৰ বুঢ়ীজনীৰ লগত লাগি ল'বলৈ আহিছে বাপেকে ঐ। ধন্যবাদ। খুব সুন্দৰ। আৰু হয়ো অথনিৰ পৰা আমি বিভিন্ন ধৰণৰ সংলাপ শুনিলোঁ, কবিতা আবৃত্তি শুনিলোঁ। তাৰ মাজতে কিন্তু মই ভবাই নাছিলোঁ ইন্দ্ৰাণীৰ মাজত এনেধৰণৰো এটা তেওঁৰ প্ৰতিভা আছে। কিন্তু হয়, যিসকল লোক নাটক অভিনয় এনে ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকে যিকোনো বস্তু ল'ব পাৰে নিজৰ মাজত। আৰু যেনেকৈ আপুনি অথনি আমাক কাৰেঙৰ লিগিৰিৰ শেৱালিৰ চৰিত্ৰটো ৰূপায়ণ কৰি শুনালে, তাৰপিছত এতিয়া একদম তেনেকৈয়ে এটা অতি খুহুতীয়া, অতি হাঁহি উঠা এখন ব্যংগাত্মক নাটকৰ এটা সংলাপ আমাৰ শ্ৰোতাসকলে আগবঢ়ালে। খুব সুন্দৰ লাগিলে ইন্দ্ৰাণী, আপোনাৰ লগত আমি ইমান সময় ইমান কথা পাতিলোঁ। আপোনাৰ এই ক্ষেত্ৰখনত আগবাঢ়ি যাওক আৰু লগতে আপুনি এগৰাকী গৱেষিকা ছাত্ৰী, পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট দায়বদ্ধতা আছে, আপুনি যথেষ্ট কৰিব লগা আছে। এই সকলোখিনি কাম আপুনি অতি সুন্দৰকৈ আপুনি আগবঢ়াই নিব পাৰে, যাতে আমাৰ সকলোৰে ফালৰ পৰা আপোনালৈ থাকিলে অলেখ শুভকামনা। বহুত বহুত ধন্যবাদ।
আৰু অশেষ ধন্যবাদ মোক ইয়ালৈ মাতি আনি এইকণ কোৱাৰ সুযোগ দিয়াৰ বাবে আৰু মই যাতে ভৱিষ্যতে এনেকুৱা কামবোৰৰ লগত নিজকে জড়িত কৰি ৰাখিব পাৰোঁ আপোনালোক সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ সেয়াই ধন্যবাদ হয় আচলতে আমাৰ এই অনুষ্ঠানটিৰ উদ্দেশ্যই যিসকল প্ৰতিভা লুকাই থাকে তেওঁলোকক আমি আমাৰ শ্ৰোতাসকলৰ আগত পৰিচয় কৰাই দিয়াৰ চেষ্টা এটা আৰু আপোনালোকৰ দৰে এই নতুন প্ৰতিভাসকলক লগ পাই আমাৰ শ্ৰোতাসকলেও যথেষ্ট ভাল পায় আৰু আমি অনাগত দিনবোৰত আপোনাৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আজি আমাৰ অনুষ্ঠানৰ পৰা ইমানতে আমি বিদায় লৈছোঁ উদীয়মান অভিনেত্ৰী নৃত্যশিল্পী আৰু আবৃত্তিকাৰ ইন্দ্ৰাণী ফুকনৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে